নমস্কাৰ সকলোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ আৰু আজি বিহুৰ উৰুকা যিহেতু আৰু উলিয়াই লৈছোঁ মুগাৰ সাজ সম্পূৰ্ণ নহয় বাৰু আৰু গহনা আৰু ওলাই মেলি এবাৰ গৈ আছোঁ স্কুললৈ আৰু স্কুল আহি পোৱাৰ পিছতে দেখিছোঁ যে এইফালে চাওকচোন গোটেই চাক ৰেডি কৰি ৰাখিছে মলয়া বাইদেৱে আৰু এইবোৰ জলপান আৰু গাখীৰ আজি আমাক খুওৱা হ'ব আৰু স্কুল আহি পেলাই মই কি বস্তুনো যোগাৰ হৈছে তাকে প্ৰথমতে চাই মেলি লৈছোঁ সবফালে ঘূৰি আৰু এইফালে বাহিৰত এজনী গৰু কালিয়ে আনি থোৱা আছে আজি এই গৰুজনী গৰু গা ধুওৱা হ'ব আৰু এতিয়া আমাৰ আৰম্ভ হৈ গৈছে গৰু গা ধুৱাৰ পৰ্ব যেহেতু কিছুমান ল'ৰা ছোৱালীয়ে গৰু গা কেনেকৈ ধুৱায় এটোনো কি নিয়ম এই বস্তুবোৰ বিষয়ে সিহঁতে একো নাজানে চাকখনৰ বিষয়েও নাজানে বা মাখিয়তি কি এই বিষয়ে নাজানে আনকি বহুত ডাঙৰ মানুহেও চাগে এতিয়ালৈকে নেদেখাকেও আছে যে এই বস্তুবোৰ কি হয় আৰু সেইকাৰণে মানে এই আটাইখিনি বস্তু আমাৰ যাতে ল'ৰা ছোৱালী সৰুৰ পৰা শিকক তাৰে চেষ্টা কৰা হৈছে আৰু শেষত গৰুলৈ পিঠাও বনাই অনা হৈছিলে আৰু আমি অলপমান ফূৰ্তিও কৰিলোঁ লাও খা বেঙেনা খা কৰি আৰু এবাৰ আছে কণী যুঁজ প্ৰিন্সিপাল বাইদেউ আৰু বৰুৱা ছাৰে প্ৰথমতে যুঁজালে যে বাইদেউ কিন্তু জিকিলে আৰু এনেকৈ সকলোৱে আমি কণী যুঁজালোঁ আৰু খুব ভালো লাগিলে ল'ৰা ছোৱালীও দেখিছে যে কণী যুঁজনো কেনেকৈ হয় কিছুমানে বাৰু দেখিছে কিন্তু সকলোৱে দেখা সম্ভৱো নহয় ময়ো বাৰু ডাঙৰ হোৱাৰ পিছতহে কণী যুঁজখন কেনেকৈ হয় দেখিছিলোঁ আৰু এইবাৰ আমাৰ আৰম্ভ হৈ গৈছে বিহু নাচৰ পৰ্ব আৰু তিনিজনকৈ বিশিষ্ট ব্যক্তি মাতি অনা হৈছে তেওঁলোকে ঢোল পেঁপা আদি বজাই দিছে আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰে ধুনীয়াকৈ নাচিবলৈ শিকিছে সকলোৱে পাৰফেক্ট নহয় বাৰু কোনেনো প্ৰথমতেই পাৰফেক্ট হ'ব কিন্তু আমাৰ এইটো দায়িত্ব যে আমি সিহঁতক শিকাব লাগে সেইকাৰণে আমিও নাচিছোঁ লগতে আৰু সিহঁতকো নাচিবলৈ আগবঢ়াই লৈ আহিছোঁ যাতে শিকক সকলোৱে শিকক নাচক অসমীয়া বাপতিসাহোন বিহুটোৰ বিষয়ে জানক তেওঁলোকে সেয়ে চেষ্টা কৰা হৈছে আৰু সকলোৱে শেষত ফূৰ্তি ফাৰ্তা কৰি এইবাৰ বহিছোঁ জলপান খাবলৈ অথনি যে কণী ভাঙিছিলোঁ যে এইয়া কণী ভজা অকণো জলপানৰ কাষতে আৰু লাৰু পিঠা লৈ আমি সকলোৱে এইদৰে খাবলৈ বহি লৈছোঁ আৰু এবাৰ বাগানৰ মাজে মাজে আমি আটাইকেইজনী আহিছোঁ আৰু মোৰ মিনি ব্লগটো ইয়াতে শেষ কৰিছোঁ বাই বাই সকলোলৈ আকৌ লগ পাম নতুন এটা মিনি ব্লগত